নমস্কাৰ। আজি ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু সেইবাবে আজি ৰাজ্যবাসীক 21টাকৈ বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাজ্যবাসীয়ে পালন কৰিব লাগিব 21টাকৈ বিশেষ নিয়ম। আজি ৰাজ্যবাসীয়ে কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। বন্ধুসকল, আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। আজি অসমবাসীক 21টাকৈ নিয়ম মানি চলাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কি নিয়ম মানি চলিবলৈ আহ্বান জনাইছে চাওঁ আহক। সন্ধিয়া ৰাজ্যবাসীয়ে গধূলি ঘৰে ঘৰে জ্বলাওক এগছিকৈ চাকি। ৰাজ্যবাসীক পোহৰৰ উৎসৱ পালন কৰাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। আলোক সজ্জাৰে সকলোৱে উজ্বলাই তোলক ঘৰৰ পদূলিমুখ। প্ৰাণ প্ৰতিষ্ঠাৰ পিছত নামঘৰত আইমাতৃয়ে অনুষ্ঠিত কৰক নাম প্ৰসংগ। আবেলি 4 বজালৈকে খোলা নাথাকিব মাছ মাংসৰ দোকান। ৰেষ্টুৰাঁসমূহতো বিক্ৰী কৰিব নোৱাৰিব মাছ মাংস। সম্পূৰ্ণৰূপে বন্ধ থাকিব চৰকাৰী শিক্ষানুষ্ঠান। দিনৰ 2 বজালৈকে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান ৰাজ্য চৰকাৰৰ। ব্যক্তিগত প্ৰতিষ্ঠানৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়খিনিত বন্ধ ৰখাৰ আহ্বান জনোৱা হৈছে। আজি দিনজোৰাকৈ বন্ধ থাকিব সুৰাৰ বিপণী। ইছলাম ধৰ্মাৱলম্বী লোকসকলেও মছজিদত আদায় কৰক বিশেষ নামাজ। ইছলাম ধৰ্মী লোকক এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। খ্ৰীষ্টানসকলে গীৰ্জাঘৰত কৰক প্ৰাৰ্থনা। স্পৰ্শকাতৰ এলেকাত নজৰ দিব লাগিব জিলা আয়ুক্তই। আৰু সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰাৰ বাবে তৎপৰ হ'ব লাগিব প্ৰশাসন। এইসমূহ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।